নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅত মগীতাশ্ৰী 7 ছেপ্টেম্বৰৰ নিশা বেলতলাৰ শুভম লজত জুৱাৰ ঘাটিৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছিল 6,65,000 টকা কিন্তু এই ঘটনাৰ পিছতে নিলম্বিত হ'বলগীয়া হ'ল অভিযানৰ দায়িত্ব থকা উপপৰিদৰ্শক ভাস্কৰ জ্যোতি নাথ কিন্তু কিয় হঠাৎ নিলম্বিত হ'ল আৰক্ষী বিষয়াজন মহানগৰ আৰক্ষী আয়ুক্ত ভাস্কৰ জ্যোতি নাথ নিলম্বন কৰি বিভাগীয় তদন্তৰো নিৰ্দেশ দিছে আৰু এই নাটকীয় মূৰ কি ললে সমগ্ৰ ঘটনাটোৱে কেনেকৈ ললে নাটকীয় মোৰ শুভম লজৰ স্বত্বাধিকাৰী ৰমণী কলিতাৰ দাবী যে 7 ছেপ্টেম্বৰৰ নিশা আৰক্ষীয়ে যিখিনি টকা উদ্ধাৰ কৰিছিল 6,65,000 টকা নহয় প্ৰকৃততে জব্দ কৰা হৈছিল 21 লাখ টকা ৰমণী তালুকদাৰৰ দাবী যে 21 লাখ টকা জব্দ কৰি 6,65,000 টকা জব্দ কৰা বুলি প্ৰচাৰ কৰিছিল আৰু ৰেকৰ্ড কৰিছিল ভাস্কৰ জ্যোতি নাথে ৰমণী কলিতাৰ এই অভিযোগৰ প্ৰাথমিক তদন্ত কৰি শনিবাৰে ভাস্কৰ জ্যোতি নাথক নিলম্বন কৰে মহানগৰ আৰক্ষী আয়ুক্তই ইপিনে ৰমণী কলিতাৰ অভিযোগ এছআই ভাস্কৰ জ্যোতি নাথে ৰমণী কলিতাক এৰি দিয়াৰ বাবদ সংগ্ৰহ কৰিলে 4 লাখ টকা আৰু আন দুই জুৱাৰীক এৰি দিয়াৰ বাবদো 7,50,000 টকা লোৱাৰ কথা অভিযোগ কৰিছে ৰমণী কলিতাই তাতে 10জন মানে আমি ডাইনিং টেবুলত খানা খাইছিলোঁ ওপৰত টেৰেছত তেওঁ পুলিচৰ গৈ মানে সেই ভাস্কৰ জ্যোতি নাথে এনেকৈ আপোনালোকে মুভমেণ্ট নকৰিব এনেকৈ ফটোটো উঠাইছে এনেকৈ মোবাইল ধৰি মোবাইলেদি ক্লিপ লৈছে লোৱাৰ পিছত আমাক যাব দিয়া নাই যাব নি তেওঁ গোটেইবিলাক নামি আহি গোটেইবিলাক ৰুমবিলাকো খানা হেৰি কৰিছে চেক কৰি তেতিয়া আমি আছোঁ আৰু তেতিয়া ভাস্কৰ জ্যোতি নাথে মোৰ ৰুমটো চাব পৰা নাই মোৰ ৰুমত চাবি আনি মোক মাতিছে আনি মোৰ ৰুমৰ গডৰেজৰ চাবি আৰু ৰুমৰ চাবি নি গডৰেজটো খুলি মোৰ 21,65,550 টকা মোৰ সেইখিনি 50 আছিল বান্দোল মানে খুচুৰা সি লিখিছে বোধহয় সেইখিনি মানে গোটেইখিনি লৈ গৈছে মই বোলো চেক ভিডিঅ' ফুটেজ আছে ইয়াতে মানে তাৰপিছত মই ক'লোঁ মোৰ সেই মাটি বিকা বিচাৰি মই দলিনখনো লৈ গৈছোঁ লগে লগে আপুনি থানালৈ আহক থানাত আমি দি দিম মোক এনেকৈ কৈছে বোলে থানাত আপুনি মই মাটি বিকা পইচাখিনি দি দিয়ক আপুনি মোক যি কৰক হা মই কৈছোঁ এই ভাস্কৰ জ্যোতি নাথে তাৰপিছত আমাক ৰাখি থ'লে আপোনাৰ কাম কৰি আছোঁ এনেকৈ কৈ ৰাতি পোহৰ কৰি সি গুচি গ'ল তাৰপিছত আমাক গোটেই দিনটো ৰাখি পেলাই আকৌ গধূলিহে আমাক 4টামানত এৰি দিছে আৰু মই বোলো পইচা হয় নহয় পইচা আপুনি ক'ৰ্টত পাব প্ৰমাণ দিব পাৰিব কালি মই চাইছোঁ মই বোলো গোটেইখিনি পইচা পাম কালি মই পাম তাত দেখা পালোঁ 6,65,550 টকা জমা দিছে চিজা লিষ্ট আৰু মোৰ চিজা লিষ্টত কোনো চহী নাই মোৰ চহী ৰাখিব লাগিছিল তেওঁ কাউণ্ট কৰি লওক মই কোনো আপত্তি নাই কিন্তু তেওঁ উদাৰ কাউণ্ট নকৰাকৈ বিফ পেষ্টত আৰু 2টা টপলাত আছে গোটেইখিনি লৈ গৈছে বিফ পেষ্টত 10 লাখ আছিল আৰু এটাত 6.5 লাখ আছিল আৰু এটা 5 লাখ আছিল নিলম্বনৰ পিছতে সকলো অভিযোগ নস্যাৎ কৰিছে আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি নাথে যোৰহাটত নিউজ 18ৰ আগত নাথে অপৰাধীৰ কথাত আৰক্ষী বিষয়াক শাস্তি বিহা কাৰ্যত ক্ষোভ উজাৰিছে নিশ্চয়কৈ এক বহুত হাই প্ৰফাইল ঘটনাৰ ৰূপে বিবেচিত হৈছে কিয়নো অসম চৰকাৰৰ এগৰাকী প্ৰাক্তন ডাইৰেক্টৰ জড়িত হৈ পৰিছে তেখেতক আটক কৰিছিলে উক্ত লজটোৰ পৰা যিটো নাম আছিলে শুভম লজ 7 ছেপ্টেম্বৰত অভিযান চলিছিলে আৰু সাধাৰণতে আমি যেনেধৰণে দেখা পাওঁ যে জুৱা খেল যিধৰণে অনুষ্ঠিত হয় সেই সাধাৰণ জুৱা খেল নাছিলে পকাৰ চিপছ ব্যৱহাৰ কৰা হৈছিলে এই জুৱা খেলখনত তাত পকাৰ চিপছৰ বিপৰীতে যিসমূহ টকা জুৱাৰীসকলে দিছিলে সেই টকাসমূহ জব্দ কৰিছিলে তাৰ লগতে বহু পকাৰ চিপ জব্দ কৰিছিলে দুগৰাকী জুৱাৰীক গ্ৰেপ্তাৰ কৰিছিলে 3জন চোৰক গ্ৰেপ্তাৰ কৰিছিলে আৰু তাৰ লগতে সেই লজটোৰ মালিকগৰাকীকো আটক কৰিছিলে কিন্তু তাৰ পিছত বহুখিনি পৰিৱৰ্তন হ'ল পৰিস্থিতিৰ আৰু শেহতীয়াকৈ আৰক্ষীৰ ওপৰতে ডকাইতিৰ অভিযোগ উপস্থাপন হৈছে আৰু এই ক্ষেত্ৰত কি ক'ব মই পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম যে বহু অভিযোগ আহিছে আপোনালোকৰ বিৰুদ্ধে কৈছে যে আপোনালোকে চিজ কৰা নাই যে প্ৰচিডিঅৰ ফ'ল' নাই কৰা প্ৰকৃত ক'ব নেকি কথাখিনি কি ধৰণে হৈছিলে প্ৰথম কথা অভিযোগ আহিছে মানে কাৰ পৰা আহিছে যিজন চোৰ হয় যিজনৰ হোটেলত চুৰি চক্ৰৰ আশ্ৰয় লৈছে যিজনৰ হোটেলৰ পৰা যোৱাৰ দৰে অসামাজিক কাৰ্য আমি উৎখাত কৰিছোঁ তেনেকুৱা এজন ব্যক্তিৰ অভিযোগ আমি কাৰ শুনিব লাগিব ৱেডাৰ 12 বছৰ ধৰি মই অসম আৰক্ষীত চাকৰি কৰিছোঁ অৱদান যোগাইছোঁ অসমীয়া সাহিত্যলৈ অৱদান যোগাইছোঁ তো প্ৰথম কথা
মোৰ কথা শুনিব লাগে নে নাই চুৱা চুৰি জুৱা বিভিন্ন ধৰণৰ ঘাটিক প্ৰশ্ৰয় দিয়া বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপত জড়িত হোৱা ব্যক্তিজনৰ কথা গুৰুত্ব দিব লাগে আপোনালোকে কিমান টকা জব্দ কৰিছিলে আৰু তাৰ প্ৰপাৰ সিজাৰ লিষ্ট আছিল নে আপোনালোকে আমাৰ হাতত প্ৰপাৰ সিজাৰ লিষ্ট আছে আমি এজ পাৰ প্ৰচিডিউৰ মতে কৰিছো সিজাৰ লিষ্টত ৰমণী কলিতাৰ চহী আছে যদি তেওঁৰ চহীটো নহয় বুলি কয় ফৰেনচিকত প্ৰমাণ কৰক যে চহীটো তেওঁৰ নহয় তেওঁ নিজে জানি বুলিছো এজন ডাইৰেক্টৰ মানুহ তেওঁ মই ভয় ভাবিকৈ দেখুৱাই পিষ্টল দেখুৱাই চহী কৰাব নোৱাৰো এজন অসম চৰকাৰ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চৰ ফৰ্মাৰ ডাইৰেক্টৰ হয় সৰু সুৰা ঘটিয়াম বাতি মানুহ নহয় যদি সৰু সাধাৰণ এজন ডাঙৰ মানুহক জুৱা কেছতে গ্ৰেপ্তাৰ হৈছে ডাঙৰ কেলেংকাৰী জড়িত হলে ডাঙৰ মানুহক গ্ৰেপ্তাৰ কৰিব পৰা যাব নেকি মই তাকে ভাবিছো জুৱা খেলাৰ পিছত এজন মানুহক এৰেষ্ট কৰাত পুলিচৰ সমস্যা তেতিয়া সেই মানুহ যদি কোটি টকা কেলেংকাৰী কৰে তেতিয়া পুলিচে কেনেকে বলে পাৰিব আৰু ওলোটাই কৈছে যে ডকাইতি 10জন মান লৈ গৈছো সিজাৰ মেমো প্ৰিপেয়াৰ কৰা আছে সিজাৰ ঘটনাস্থলীত কৰা আছে পইচা জব্দ কৰা আছে তেওঁ নিজ হাতে চহী কৰিছে এইখিনি কথা মিডিয়াত তেওঁ উলোটা পুলোটা কৈ আছে নিউজ লাইভত কান্দিছে মানসিক বিকাৰগ্ৰস্ত মানুহৰ দৰে উল্টা পুল্টা ধৰণৰ আচৰণ কৰি আছে তেওঁৰ সেই জেলত লকআপত সোমোৱাৰ পৰাই এক ৰাতি তেওঁ লকআপত আছে বিভিন্ন মন্ত্ৰী মুদাগৰ বিভিন্ন পলিটিকেল লিডাৰে ফোন কৰিছে আৰু মোৰ ভাল লাগিলে মই চবৰ কথা শুনো বেয়া লাগিলে মই কাৰো কথাই নুশুনো কথা সিমানে মই পইচা দি চাকৰি লোৱা নাই আৰু মই কাকো কেয়াৰো নকৰো 1%। ৰমণী কলিতাই এটা কথা কৈছে যে যেতিয়া আপোনালোকে প্ৰচিডিউৰ মেইনটেইন কৰিছিলে জব্দ কৰিছে টকা জব্দ কৰিছিলে তেতিয়া তাৰ যিটো চহী কৰিছিলে সেই চহীটো ৰমণী কলিতাই কোৱা মতে ৰমণী কলিতাৰ পৰা লোৱা হোৱা নাছিলে এতিয়া আপোনালোকে কি ধৰণে প্ৰমাণ কৰিব পাৰে যে সেই চহীটো ৰমণী কলিতা আচলতে কথাটো কি এজন মানুহ যেতিয়া হতাশাগ্ৰস্ত হয় লকআপত সোমাই ডাইৰেক্টৰ বহুত মানুহে তেল মাৰি চলি থাকে অসমৰ গোটেই চিষ্টেমটো আপুনি জানে চোৰ ডকাইতি ডাঙৰ ডাঙৰ নেতা হয়গে এক ৰাতি লকআপত থকাৰ পিছত মানুহৰ মানসিক সন্তুলন মানে যিটো এইটো হেৰাই যায় এইটো তেওঁ যি কথা ক'ব পাৰে এইটো ফৰেনচিকক মই চেলেঞ্জ কৰিছো সকলোকে যদি চহীটো তেওঁ নহয় মই নিজেই নিলম্বন হৈছে নিলম্বনটো পদত্যাগ নাই মই এইটো পৰা পদত্যাগেই কৰিম আৰু মই নিজেই সকলো ঘোষণা কৰিম যে হয় মই ফেইল মই চেলেঞ্জ কৰিছো তেওঁ এইটো ফৰেনচিকত তেওঁক মাতি লৈ যাওক তেওঁ চিগনেচাৰ মেচ কৰক তেওঁ হয় নে নহয় প্ৰমাণ কৰক তেওঁ চহী নাই কৰা বুলি ক'লে কেনেকৈ হ'ব এইটো কাৰ চহী তেনে কোনে কৰিলে ধন্যবাদ জনাইছো আৰু প্ৰাঞ্জল ইতিমধ্যে নিশ্চয় তেওঁ ভাষ্য আপোনালোকে শুনা পাইছে নিজতি অসম দৰ্শকলৈ শুনা পাইছে যে চেলেঞ্জ কৰিছে যে ৰমণী কলিতাই সেই চহীটো কৰিছিলে যে সিজাৰ লিষ্ট আছিলে সিজাৰ লিষ্টৰ ৰমণী কলিতাই চহী কৰিছিলে আৰু সেয়া ফৰেনচিক পৰীক্ষাত প্ৰমাণ হ'ব আৰু যদিহে সেইটো প্ৰমাণ কৰিব নোৱাৰে বা এইটো প্ৰমাণ হয় যে প্ৰকৃততে ৰমণী কলিতাই চহী কৰা নাছিলে তেনেহ'লে তেওঁ নিজৰ চাকৰিৰ পৰা পদত্যাগ কৰিব বুলি ঘোষণা কৰিছে বঙাইগাঁৱৰ খগৰপুৰত এটা চাঞ্চল্যকৰ ঘটনা চকুত কাপোৰ বান্ধি আৰু লগতে হাত ভৰি বান্ধি এই অৱস্থাত দুজনক পেলাই থৈ গ'ল দুৰ্বৃত্তৰ তলে আৰু হাত ভৰি বন্ধা অৱস্থাত চকুত কাপোৰ থকা অৱস্থাত দুজনকৈ লোকক উদ্ধাৰ কৰা হৈছে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ জংঘলত উদ্ধাৰ কৰা হৈছে দুয়োজনক 6-7 জনীয়া দুৰ্বৃত্তৰ দল এটাই গুৱাহাটীৰ পৰা অপহৰণ কৰি হাত ভৰি বান্ধি খগৰপুৰ পাহাৰত পেলাই থৈ গ'ল দুয়োজনকে লোক দুজনে ঝাৰখণ্ডৰ পৰা শিলচৰ অভিমুখে গাড়ী লৈ গৈ আছিল লোক দুজন ঝাৰখণ্ডৰ প্ৰবীণ কুমাৰ আৰু ৰাজু কুমাৰ মিশ্ৰ বুলি জানিব পৰা গৈছে প্ৰাতঃ ভ্ৰমণৰ বাবে অহা যুৱকৰ দল এটাই প্ৰত্যক্ষ কৰি আৰক্ষীক প্ৰথমে এই ঘটনা সম্পৰ্কে খবৰ দিয়ে আৰু বৈতামাৰী আৰক্ষীয়ে লোক দুজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে অভয়াপুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে हम लोग झारखंड से जा रहे थे गोवा झारखंड से गोवा क्या गाड़ी थी आपको अथी था ट्रक था जो अथी वाला माल लोड था उसमें क्या था ट्रक में बिस्कुट था सर कंपनी वाला था कहाँ से आज हुआ वो झारखंड मैंने रांची से लोड किया था हाँ। तो हम लोग समझे नहीं आया ऐसने गाड़ी था हाँ। एगो और इससे भी उस टाइप का था 2 गाड़ी था सर तो आगे एगो बड़का गाड़ी आया उधर से गए ना वहाँ पर हाँ। चढ़ानमा नहीं रहता है वहाँ से आया और ब्रेक मार दिया अब वो सारे छोड़ आया गप से ना लगा दिया गाड़िया खोला और 5-6-7 को लड़का था वो गाड़ी था मैंने सुमो टाइप के था सुमो टाइप 4-5 को आया 4-5 को आया अगर वो जो अगला वाला था ना जो हमको बैक करके रखा कहा कि पकड़ो मारो 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 और तब तक हमारा गड़िया के स्लोपिंग करवा दिया और स्लोपिंग करे तब तक वो गप से ना गेट ऐसे तोड़ के और चाकू अब जालू जाली सब 8-9 घेर लिया और का घेर के कहा कि अगर एक टोप भी हिल डोल करेगा तो इजे पड़ी मार देंगे रोड पर बहुत ऐसी रोड था बहुत ड्रामा किए भाग मगर न कब्जा हुआ धर लिया चारों बगल से सब अब कोई पब्लिक वहाँ के नहीं बचाया हाँ 8 बजे से वहाँ पर
हम लोग को वहाँ हुए कार में जो बैठा के लाया ना, मार मार के ये सब पूरा मारा है छाती में। आपका नाम क्या है? हमको राजू पार मिश्रा है सर। कहाँ जा रहे थे? कहाँ जा रहे थे? सिलचर जा रहे थे। ये जो हादसा हुआ कैसे हुआ? ये हादसा सर बेलतला चौक घाटी पार करने के बाद थोड़ा सा घाटी नहीं पड़ता है। हाँ। तो घाटी में हल्का सा ही चढ़ा था, तो उसके बाद बायां से एक कार आया और दाहिना जो है दबा दिया। बोलता है कि गाड़ी ने आपने एक्सीडेंट किया। हम लोग कोई ने गाड़ी को एक्सीडेंट नहीं। সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ सूर्या सीमेंट व्यवहार करिले घर 50% अधिक मजबूत है। आपनार घर अटूट हले हब अटूट असम। सूर्या सीमेंट अटूट घर अटूट असम। Coming up আগবঢ়াইছে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ। Coming up আগবঢ়ালে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ। নমস্কাৰ, বিশেষ বাতৰিলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মোৰ সৈতে গীতাশ্ৰী। খবৰ মাজলৈ আগবাঢ়িছোঁ। 7 ছেপ্টেম্বৰৰ নিশা বেলতলাৰ শুভম লজত জুৱাৰ ঘাটিৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছিল 6,65,000 টকা। কিন্তু এই ঘটনাৰ পিছতে নিলম্বিত হ'বলগীয়া হ'ল অভিযানৰ দায়িত্বত থকা উপ পৰিদৰ্শক ভাস্কৰ জ্যোতি নাথ। হঠাৎ কিয় নিলম্বিত হ'ল আৰক্ষী বিষয়াজন? মহানগৰ আৰক্ষী আয়ুক্তই ভাস্কৰ জ্যোতি নাথ তেওঁক নিলম্বন কৰি বিভাগীয় তদন্তৰো নিৰ্দেশ দিছে। এই ঘটনাৰ নাটকীয় মোৰ কেনেকৈ ল'লে সমগ্ৰ ঘটনাটোৱে এইবাৰ শুনক। শুভম লজৰ স্বত্বাধিকাৰী ৰমণী কলিতাৰ দাবী 7 ছেপ্টেম্বৰৰ নিশা আৰক্ষীয়ে 6,65,000 টকা নহয়, প্ৰকৃততে জব্দ কৰিছিল 21 লাখ টকা। ৰমণী কলিতাৰ দাবী 21 লাখ টকা জব্দ কৰি 6,65,000 টকা জব্দ কৰা বুলি প্ৰচাৰ কৰিছিল আৰু ৰেকৰ্ড কৰিছিল ভাস্কৰ জ্যোতি নাথে। ৰমণী কলিতাৰ এই অভিযোগৰ প্ৰাথমিক তদন্ত কৰিয়েই শনিবাৰে ভাস্কৰ জ্যোতি নাথক নিলম্বন কৰে মহানগৰ আয়ুক্তই। ইপিনে ৰমণী কলিতাৰ অভিযোগ, এছআই ভাস্কৰ জ্যোতি নাথে ৰমণী কলিতাক এৰি দিয়াৰ বাবদ সংগ্ৰহ কৰিলে 4 লাখ টকা। আন দুই জুৱাৰীক এৰি দিয়াৰ বাবতো 7,50,000 টকা লোৱাৰ কথা অভিযোগ উত্থাপন কৰিছে ৰমণী কলিতাই। বঙাইগাঁৱত খগৰপুৰত এটা চাঞ্চল্যকৰ ঘটনা। চকুত কাপোৰ আৰু হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ দুজনকৈ লোকক। 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত জংঘলত উদ্ধাৰ দুইজনকে। 6-7জনীয়া দুৰ্বৃত্তৰ দল এটাই গুৱাহাটীৰ পৰা অপহৰণ কৰি হাত ভৰি বান্ধি খগৰপুৰ পাহাৰত পেলাই থৈ গৈছিল দুইজনক। লোক দুজন ঝাৰখণ্ডৰ পৰা শিলচৰ অভিমুখে গাড়ী লৈ গৈ আছিল। লোক দুজনক ঝাৰখণ্ডৰ প্ৰবীণ কুমাৰ আৰু ৰাজু কুমাৰ মিশ্ৰ বুলি জানিব পৰা গৈছে। প্ৰাতঃ ভ্ৰমণৰ বাবে অহা যুৱকৰ দল এটাই প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। বৰ্তমাৰী আৰক্ষীয়ে লোক দুজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে অভয়পুৰী অসামৰিক চিকিৎসালয়লৈ লৈ যায়। ৰাজ্যত চিকিৎসা খণ্ডত এক গুৰুত্বপূৰ্ণ সংযোজন। GMCHত স্থাপন হ'ব বিশাল অক্সিজেন টেংক। কৰোনা ভাইৰাছৰ সৈতে যুঁজিবলৈ স্থাপন কৰা হৈছে দুটাকৈ লিকুইড অক্সিজেন টেংক। চিকিৎসালয়ত অক্সিজেনৰ অভাৱ দূৰ কৰিবলৈ স্বাস্থ্য বিভাগৰ এই অভিনৱ প্ৰয়াস। GMCHৰ চৌহদত এটা আৰু GMCHৰ কোভিড চিকিৎসালয়ত স্থাপন কৰা হৈছে এই লিকুইড অক্সিজেন টেংক। ৰাজ্যত এতিয়া দ্ৰুত হাৰত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে মহানগৰীৰ চিকিৎসালয়সমূহৰ ICUৰ লগতে দেখা গৈছে অক্সিজেনৰ নাটনি। এই সময়ছোৱাত অক্সিজেনৰ অভাৱ পূৰণ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে লৈছে এক যুগান্তকাৰী পদক্ষেপ। এই টেংক দুটা নিৰ্মাণ হ'লেই GMCHত গুৰুতৰভাৱে কোভিডত আক্ৰান্ত ৰোগীসকলে লাভ কৰিব অক্সিজেন। এই অক্সিজেন টেংকতে মজুত কৰি ৰখা হ'ব অক্সিজেন। ইয়াৰ উপৰি
এই টেংকৰ পৰাই নিৰ্দিষ্ট পাইপৰ জৰিয়তে চিকিৎসালয়খনৰ ICU আৰু প্ৰতিটো ৱাৰ্ডত যোগান ধৰিব অক্সিজেন অৰ্থাৎ এতিয়াৰে পৰা অক্সিজেন সিলিণ্ডাৰৰ পৰিৱৰ্তে পাইপৰ জৰিয়তে ৰোগীয়ে লাভ কৰিব অক্সিজেন উল্লেখযোগ্য যে এটা টেংকত থাকিব 30খনকৈ ট্ৰাকৰ গেছ আনহাতে 15 ছেপ্টেম্বৰৰ ভিতৰত এই লিকুইড অক্সিজেন টেংক দুটা মুকলি কৰিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কামাখ্যা ধামত নাহৰ ফুটুকীৰ মুক্ত বিচৰণ ভুৱনেশ্বৰী মন্দিৰলৈ যোৱা পথত ঘন জংঘলৰ পৰা ওলাই আহে নাহৰ ফুটুকী নিকু শৰ্মা নামৰ এজনৰ মোবাইলত আবদ্ধ হৈছে এই সমগ্ৰ দৃশ্য খাদ্যৰ সন্ধানত জংঘলৰ পৰা ওলাই আহিছে নাহৰ ফুটুকীৰ মুক্ত বিচৰণত পুনৰ শংকিত গোটেই অঞ্চলবাসী আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজনৈতিক দল খোলাৰ পূৰ্বে প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হোৱা সকলৰ পদত্যাগৰ জোৱাৰ উঠিছে এইবাৰ AJYCPৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দীপক হাজৰিকাই সংগঠনৰ পৰা পদত্যাগ কৰে 1993 চনৰ পৰাই হাজৰিকা সংগঠনটোৰ সৈতে জড়িত আছিল বোকাখাত সমষ্টিৰ প্ৰাৰ্থিত্ব পোৱাৰ পূৰ্ণ সম্ভাৱনা দীপক হাজৰিকাৰ অসম আৰক্ষীৰ SI চাকৰিৰ নামত 4 লাখ টকা বিচাৰি বিভিন্নজনক ফোন কৰা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে লখিমপুৰ আৰক্ষীৰ জালত আজাদৰ ৰাজখোৱা গাঁৱৰ মনোজ তামুলী ধৃত লোকজনৰ অডিঅ' ব্যাপকভাৱে প্ৰচাৰ হৈছিল ছ'চিয়েল মিডিয়াত ধৃত মনোজে বহুকেইজনক চাকৰি প্ৰত্যাশীক ফোন কৰিছিল মনোজৰ সৈতে জড়িত হৈ আছে তেজপুৰৰ এটা বৃহৎ প্ৰবঞ্চক চক্ৰ ধৃত মনোজ তামুলীক জেৰা কৰি আছে লখিমপুৰ আৰক্ষীয়ে আৰু তদন্তত বৃহৎ এই চক্ৰ জালত পৰাৰ আছে সম্ভাৱনা ইয়াৰ পূৰ্বেও জালিয়াতিৰ অভিযোগত কাৰাবাস খাটিছিল মনোজ তামুলীয়ে দুচিন্তা এৰি SI পদৰ প্ৰাৰ্থীসকলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আহ্বান জনাইছিল আৰক্ষীৰ কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটৰ এজন কৰ্মোদ্যমী আদৰ্শ শিক্ষক সময়ৰ সদ্ব্যৱহাৰ আৰু নিজ কৰ্মোদ্যমৰ জৰিয়তে পথাৰ আৰু বজাৰ দখলৰ যুঁজত অৱতীৰ্ণ বকলিয়াঘাট সোণপুৰাৰ শিক্ষক সঞ্জীৱ মেধি নিজৰ ঘৰতে এখন হাঁহৰ ফাৰ্ম খুলি আন 10 জনৰ বাবে তেওঁ আদৰ্শ হৈ থিয় দিছে সঞ্জীৱ মেধিয়ে বিভিন্ন প্ৰজাতিৰ পাতি হাঁহৰ পোৱালি কিনি পালন কৰিছে হাঁহ পালনৰ জৰিয়তেও যে আজিৰ নিবনুৱা যুৱক যুৱতীসকলে স্বাৱলম্বী হ'ব পাৰে তাৰ এক উৎকৃষ্ট নিদৰ্শন দাগি ধৰিছে শিক্ষক সঞ্জীৱ মেধিয়ে এগৰাকী আইতাকৰ হৃদয় বিদাৰক এক কাহিনী সকলোৰে বাট নেদেখা এগৰাকী আইতাক ধাৰাপুৰ কোচপাৰাৰ কৌশল্যা দাসৰ 12 বছৰীয়া নাতিনীয়েক ধৃতিস্মান ৰাজবংশী প্ৰায় এবছৰে ভুগি আছে জটিল ৰোগত প্ৰায় 6 মাহ ধৰি শয্যাগত অৱস্থাত ধৃতিস্মান এক বছৰ পূৰ্বে হঠাৎ অসুস্থ হৈ পৰিছিল মাতৃহাৰা ধৃতিস্মান ৰাজবংশী মাতৃৰ মৃত্যুৰ পিছতে আইতা কৌশল্যা দাসে ধাৰাপুৰ কোচপাৰাৰ তুলনীয়া হিচাপে পোহপাল কৰি আহিছিল হঠাৎ অসুস্থ হোৱা ধৃতিস্মানক MMCHত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্য কোনো ধৰণৰ উন্নত নোহোৱা মহানগৰীৰ খ্ৰীষ্টিয়ান বস্তিৰ এপলো হাস্পতালত চিকিৎসা কৰাবলৈ আগবাঢ়ে কিন্তু তাৰ পিছতো পোৱা নাই কোনো সুফল উন্নত চিকিৎসাৰ বাবে বহিৰাজ্যলৈ যোৱাৰ পৰামৰ্শ চিকিৎসকৰ কিন্তু আৰ্থিকভাৱে দুৰ্বল এই পৰিয়ালটিক এতিয়া প্ৰয়োজন সহায়ৰ হাতৰ সদাশয় লোকে এই শিশুটিলৈ সহায়ৰ হাত আগবঢ়ালে জীৱন নিশ্চয় ঘূৰাই পাব পাৰে যদি কোনোবা লোকে সহায় কৰিব বিচাৰে তেনেহলে 98649 14403 আৰু লগতে 84864 81411 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে
এগৰাকী মহিলাৰ কৰুণ কথা নগাঁও চহৰৰ সমীপৰ চকীটোপৰ মহিলাগৰাকীৰ নাম ৰজেমা বেগম ৰজেমা বেগমৰ স্বামীয়েও এক জটিল ৰোগত আক্ৰান্ত হৈ যুঁজ দিছে মৃত্যুৰ সৈতে প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে ৰোগীয়া ৰজেমাক চিকিৎসা সেৱা আগবঢ়াইছিল কিন্তু পিছলৈ অৰ্থৰ অভাৱত উন্নত চিকিৎসা প্ৰদান কৰিব পৰা নাই যাৰ ফলত মহিলাগৰাকীৰ অৱস্থা দিনক দিনে বেয়াৰ ফালে গৈ আছে পৰিয়ালটিৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰই কোনোমতে দিন হাজিৰা কৰি পৰিয়ালটি পোহপাল দিছে লগতে মাতৃক চিকিৎসা প্ৰদান কৰি আহিছে কিন্তু ৰাজ্যত হোৱা দীঘলীয়া লকডাউনে কুঙা কৰিছে দুখীয়া দৰিদ্ৰ পৰিয়ালটিক লকডাউনৰ বাবে দিন হাজিৰা কৰা পুত্ৰই কাম নোপোৱাত ৰোগীয়া মাতৃৰ চিকিৎসা চলাই নিয়াত অসহায় হৈ পৰে মাতৃৰ চিকিৎসাৰ বাবে পুত্ৰই সংবাদ মাধ্যমৰ জৰিয়তে হৃদয়বান ব্যক্তিক সহায় কৰিবলৈ আহ্বান জনাইছে সময়ত আছমো বাণিজ্যিক বিৰতিৰ চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম